পোন প্ৰথমে দেৱীক ব্ৰহ্মাই অৰ্চনা কৰিছিলে। নাভিৰ পৰা এটা পদ্ম উৎপন্ন হ'ল আৰু সেই পদ্মতে ব্ৰহ্মাৰ সৃষ্টি হ'ল। অসুৰ দুটা যে মাৰি পেলাই দিলে যে অসুৰক নিধনটোই হ'ল প্ৰথম উদ্দেশ্য। ভগৱতীক সেইকাৰণে ক'লে সৃষ্টি স্থিতি আৰু বিনাশ। দুৰ্গা পূজাৰ আগৰ 15 দিনক প্ৰেতপক্ষ বুলি কোৱা হয়। হেল্ল' ফ্ৰেণ্ডছ, ৰঞ্জু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু লগতে শাৰদীয় দুৰ্গা পূজাৰ আপোনালোকলৈ বহুত বেছি শুভেচ্ছা থাকিলে। মোৰ লগত আছে পংকজ দেৱ শৰ্মা ডাঙৰীয়া। নমস্কাৰ। আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছো। যিহেতু দুৰ্গা পূজা আহি আছে, গতিকে আমি সদ্যহতে আমি অসমীয়া মানুহে হওক বা সম্পূৰ্ণ সকলোৰে ধৰ্মগোষ্ঠীৰ মানুহে বিভিন্ন ধৰণেৰে বেলেগ বেলেগ ধৰণেৰে তেওঁলোকে ঈশ্বৰক আৰাধনা কৰে, পূজা পাঠ কৰে। গতিকে সেই পূজা পাঠ এখন কৰোঁতে বা আমি কিবা এটা নিয়ম কানুন কৰিবলৈ যাওঁতে সকলোবোৰ নিয়ম আমি ভালকে সকলোৱে চাগে নাজানো, বহুতে হয়তো জানিব পাৰে, বিশেষকে আমি কিছুমান নাজানো বা কাৰোবাৰ ওচৰত আমি আহিব লাগে বা ঘৰত কিবা এটা পাতিলে হলক আমি এজন পুৰোহিত হওক বা এজন পণ্ডিত হওক আমি তেখেতলোকক আনি পূজা ভাগ কৰাত বা আমাক ঘৰখন উদ্ধাৰ কৰাত তেওঁলোকে বহুখিনিত সহায় সহযোগিতা কৰি আহিছে। আৰু দুৰ্গা পূজাখন কৰিবলৈ হলেও তাত আমাৰ এজন পুৰোহিতৰ বহুত বেছি প্ৰয়োজন হয়। পুৰোহিতজন নহলে কাৰণ পূজা ভাগ কৰা নহয়। গতিকে সেই সংক্ৰান্তত সেই ভিত্তিত আমি কিছুমান আজি কথা পাতিম বুলি ভাবিছো। গতিকে যদি মই এইখিনিতে কৈছো, যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মাফ কৰিব, কাৰণ যিহেতু পূজাৰ ভাগৰ কথালৈ আমি পাতিবলৈ গৈ আছো। মোৰ কিছুমান সোধাত ক'ৰবাত ভুল হ'ব পাৰে, কাৰণ তেখেতৰ ইমান বছৰ এক্সপিৰিয়েঞ্চ বা তেখেতে সকলোবোৰ জানে, তেখেতৰ কথা মই নকওঁ, কিন্তু মোৰ ফালৰ পৰা মই কৈছো কোনোবা জেগাত ক'ৰবাত মোৰ কিবা খুকুজা লাগিব পাৰে, মই ভুল হ'ব পাৰে। প্ৰথমতে এতিয়া আপোনাৰ ওচৰলৈ আহিছো, যিহেতু হয়, কাৰণ যিহেতু আপুনি বহুত বছৰৰ পৰা পূজাৰ লগত বা আপুনি ধৰ্মৰ লগত আপুনি জড়িত হৈ আছে, বহুখিনি আপোনাৰ জ্ঞান আছে। গতিকে আপোনাৰ এই ভিডিঅ'ৰ থ্ৰুৰেদি ৰাইজক জনোৱাৰ লগতে মই কিছুমান আপোনাৰ পৰা অকণমান শিক্ষা অলপ শিকিম বুলি মই আহিছো। এইটো এটা চান্স মোৰ। ধৰক প্ৰথমতে আপোনাৰ অকণমান পৰিচয়টো এবাৰ কৈ দিয়ক, আপুনি ক'ত থাকে আৰু আপোনাৰ ফেমিলি কোন কোন আছে সেইটো অকণমান কৈ দিয়ক। হয়, নমস্কাৰ। মই অসমবাসী আৰু ভাৰতবাসীৰ সকলো হিন্দু ধৰ্ম মতাৱলম্বী সকলোকে নমস্কাৰ জনাইছো। শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে আপোনালোকৰ ইয়াত আহি এটা আলোচনা কৰাৰ যিটো এটা সুযোগ বা সুবিধা বা সময় যিটো ওলাইছো, সেইটো অত্যন্ত প্ৰয়োজনীয়। গতিকে মই শ্ৰী পংকজ শৰ্মা, মই বৰ্তমান নুনমাটি বিজয়নগৰত বসবাস কৰি আছো। মোৰ পত্নী আৰু মোৰ ল'ৰা দুজন, এইখিনি মোৰ ইয়াত আমি থাকো। আৰু গাঁৱৰ ঘৰ মোৰ হিঠা বৰাজল, নলবাৰী ডিষ্ট্ৰিক্ট। বাকী পেচা ভিত্তিত মই 86ৰ পৰা এই ধৰ্মীয় লাইনৰ লগত জড়িত হৈ আছো। আৰু আমাৰ পৰম্পৰা আজিৰ পৰা প্ৰায় 600 বছৰ আগত আমাৰ বংশৰে গুৱাহাটীত থকা উগ্ৰতাৰা দেৱালয়ৰ চণ্ডী পাঠক হিচাপে আছিলে আমাৰ বংশৰ। গতিকে তাৰে পিছৰে পৰা আমাৰ বংশত এই ধৰ্মীয় লাইনত পূজা পদ্ধতি, তন্ত্ৰই হওক, বৈদিকে হওক, সকলো কৰ্মৰ লগত আমাৰ বংশৰ মানুহ জড়িত হৈ আছে। আৰু সেই বংশানুক্ৰমে আমাৰ ককাও পুৰোহিত আছিলে, মোৰ দেউতাও পুৰোহিত, আজি ময়ো পুৰোহিত হৈ আছো। গতিকে জনাই নজনাই জানিবলৈ আৰু বহুত আছে। বেদৰ ইমান লাইন আছে, সৰু সৰু কথা বুলি ভাবিছিলো, কিন্তু সৰু কথা নহয়। ভিতৰখন ইমান ডাঙৰ, ইমান বিশাল। গতিকে ফটকে কিবা এটা কৈ দিয়া কথা নহয়েই, বহুত অধ্যয়ন কৰিব লাগে, বহুত চাব লাগে। গতিকে ধৰ্মৰ নামটো যদিও ইমান সহজ কথা, চাৰিওফালে অত পূজা তত পূজা, তত পূজা তত পূজা কৰি আছে। আজিকালি পূজাবিলাক বাঢ়ি আছে। বিশ্বকৰ্মা পূজা দেখিব, চাৰিওফালে পূজা পাতিছে, সৰস্বতী পূজা চাৰিওফালে পূজা পাতি আছে, লক্ষ্মী পূজা, সৰস্বতী পূজা। কিন্তু পূজাবিলাক আচলতে মই নিজে ভাবো এইবিলাক শুদ্ধ হৈছে নে হোৱা নাই, নে ভক্তিটো ভগৱান তুষ্ট হয় আচলতে, সেইটোকে মানি লৈছো শেষত। কিন্তু ইমান সহজ নহয়, সেইটো কথা কিন্তু
মানে মই ভাবো হয়। যে যিকোনো এখন পূজা সত্যনাৰায়ণে হওক বা শিৱ পূজাই হওক কিবা এখন কিবা কৰাই হওক হয়। ইমান সহজ নহয়, অত্যন্ত গভীৰ বস্তু, গুৰুতত্ব বস্তু। হয়। গতিকে তথাপিতো চাৰিওফালে যিকোনো উৎসৱে আমি অত্যন্ত হেৰি উলহ মালহেৰে পাতি আছো, কৰি আছো। হয়। এতিয়া আমি দুৰ্গা পূজা আজি 2 তাৰিখে মহালয়া হ'ব। হয়। গতিকে মহালয়াৰ দিনাৰ পৰাই তাৰে নেক্সট দিনা শুক্ল প্ৰতিপদ, প্ৰতিপদৰ পৰা হয়। নৱমীলৈকে এই নৱৰাত্ৰি এটা মহোৎসৱ। হয়। আমাৰ ধৰ্মীয় ভাৱধাৰাত কিমান মানুহ আকুল বেকুল, কিমান ধৰণৰ উৎসাহত মানে কি এটা হেৰি হৈ আছে দেৱীক আৰাধনা কৰাৰ কাৰণে। গতিকে এতিয়া এই শাৰদীয় দুৰ্গোৎসৱ এইখিনিতে সমূহ ৰাইজক, সমূহ দৰ্শকক, সমূহ শ্ৰোতাক মই মা ভগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাইছো। মা দুৰ্গা দেৱীয়ে এইবাৰ সকলো দিশতে, সকলো শ্ৰেণীৰ মানুহকে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো প্ৰাণীকে মা ভগৱতীয়ে শক্তি, সাহস, ধৈৰ্য, জ্ঞান সকলো দিশৰ পৰা তেখেতে প্ৰদান কৰক। আমি সকলোৱে সুখে সন্তোষে বাস কৰোঁ। এইটোৱে মই ভগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাইছো আপোনালোকৰ চেনেলৰ মাধ্যমে। ইমান ধুনীয়াকে বৰ্ণনা কৰিলে গুৱাহাটীৰ দিছপুৰ বাৰোৱাৰী মানে পূজা কমিটি, তাত আপুনি সেই পূজা ভাগ আপুনি নিয়াৰিকৈ আজি বহু বছৰৰ পৰা আপুনি কৰি আহিছে বুলি মই অহাৰ আগত কথা পাতিছিলো। গতিকেলৈ ইমান বছৰৰ পৰা আপুনি সেই পূজাখনৰ লগত আপুনি জড়িত হৈ আছে। গতিকে সেইকাৰণে আমি ভাবিছো, যিহেতু আপুনি সকলোখিনি নিয়ম কানুনেৰে গোটেই পূজা ভাগ আপুনি অত বছৰে চলাই আহি আছে, গতিকে আমি দৰ্শকক বা আমি নিজে অকণমান জানিবৰ কাৰণে এই কথাখিনি অলপ মই তেখেতৰ লগত আজি আলোচনা কৰিম বুলি ভাবিছো। যিহেতু আমি দুৰ্গা পূজা 4 দিন থাকে নহয় জানো? 5 দিন হয়। ষষ্ঠীৰ পৰা আৰম্ভ হয় দশমীলৈকে। হয়। গতিকে সেইকেইটা দিনত কেনেকে ধৰণেৰে নিয়ম কানুন, ৰীতি নীতি কেনেকুৱা কি ধৰণৰ, গতিকে সেই বিষয়ে আমি কথা পাতিম। গতিকে প্ৰত্যেকটো দিনৰ প্ৰত্যেকটো বিৱৰণ আমি তেখেতক সুধিবলৈ চেষ্টা কৰিম। তেখেতে আমাক সেইখিনি কম সময়ত তেখেতে কেনেকে ধৰণে আমাক বৰ্ণনা কৰে তেখেতে কৰিব, সেইখিনি বস্তু আমি আজি শিকিম। গতিকে আপোনালোকেও সেইখিনি বস্তু জানিবলৈ পাব। আৰু তাৰলৈ যোৱাৰ আগত, বৰ্ণনা কৰিবলৈ যোৱাৰ আগত মই দেৱ শৰ্মা ডাঙৰীয়াক এটা কথাই সুধিব বিচাৰিছো যে দুৰ্গা পূজা একচুৱেলি শুনিবলৈ অকণমান আছুতীয়া হলেও, অকণমান শুনিবলৈ বেয়া হলেও কথাষাৰ, তাৰমানে মই প্ৰশ্ন এটা কৰিব বিচাৰিছো, দুৰ্গা পূজা আমি কিয় পাতো বা কেনেকে ধৰণে পাতো বা দুৰ্গা পূজাখন কেনেকে ধৰণে আহিল? প্ৰত্যেকটোৰে ধৰক কিবা এটা ধৰক কাৰণ থাকে বা এটা মাহাত্ম্য এটা থাকে। হয়, গতিকে সেইটো কাৰণে মই সুধিব বিচাৰিছো। হয় হয়, নমস্কাৰ। এইটো সুন্দৰ প্ৰশ্ন। দুৰ্গা দেৱী হল এইখিনিতে যিহেতুকে দুৰ্গা পূজাৰ সময়, মা ভগৱতীক আৰাধনা কৰা সময়, মই দেৱীৰ শ্লোক এটা প্ৰথমে গাই লৈছো। ওম সৰ্বস্বৰূপে সৰ্বেশে সৰ্বশক্তি সমন্বিতে ভয়ভ্যঃ ত্ৰাহিনো দেৱী দুৰ্গে দেৱী নমস্তুতে জয়ন্তী মঙ্গলকালী ভদ্রকালী কপালিনী দুর্গা শিবা ক্ষমা ধাত্রী সহস্রধা নমস্তুতে। গতিকে দুৰ্গা দেৱী পুৰাণবিলাকত বহুত ধৰণৰ তেওঁক আৰাধনা কৰাৰ নিয়ম আছে, বিধি আছে, য'ত ব্ৰহ্মাই পোনপ্ৰথমে দেৱীক ব্ৰহ্মাই অৰ্চনা কৰিছিলে। ব্ৰহ্মাই অৰ্চন কৰিছিলে দুৰ্গা দেৱী। গতিকে ব্ৰহ্মাই স্তব কৰা, ব্ৰহ্মাই গম পাইছিলে মধু আৰু কৈতৱ সেই অসুৰ দুজনক লগত যেতিয়া বিষ্ণুৰ নাভি কমল অৰ্থাৎ বিষ্ণুৰ জলাশয়ৰ মাজত এক পুৰুষ শুই আছিল। ভগৱান বিষ্ণুই চাৰিওফালে পানী, সেই সাগৰৰ মাজত বিষ্ণু শুই আছিল
আৰু কালক্ৰমত বিষ্ণুৰ নাভিৰ পৰা এটা পদ্ম উৎপন্ন হ'ল আৰু সেই পদ্মতে ব্ৰহ্মাৰ সৃষ্টি হ'ল। আমি যাক সৃষ্টিকৰ্তা ব্ৰহ্মা বুলি কওঁ। তাৰে আকৌ কিছু বছৰ পিছত সেই বিষ্ণু যে শুই আছিল, বিষ্ণুৰ কৰ্ণৰ মলত বিষ্ণুৰ দুখন কাণৰ পৰা মল উৎপন্ন হৈ পেলাই নিৰ্গত হ'ল, পানীত পৰিল, তাত অসুৰৰ সৃষ্টি হ'ল দুইফালে, মধু আৰু কৈতৱ। অত্যন্ত বাহুবলী পৰাক্ৰমী এনেধৰণৰ অসুৰ এক সৃষ্টি হ'ল, তল ওপৰ কৰিবলৈ ধৰিলে। তেতিয়া সেই ব্ৰহ্মা নাভিকমলটোতে এনেকে লৰিব ধৰিলে। তাৰপিছত ব্ৰহ্মাই সাৰ পাই উঠি ব্ৰহ্মাই ভয় খালে যে কি কৰিলে, কি হ'ল এই দুটা, মই ক'ত আছো, মই কোন, এই দুটা কোন, শুই আছে কোন, এইবিলাক কথা ব্ৰহ্মাই ভাবিবলৈ ধৰিলে। তাৰপিছত ব্ৰহ্মাৰ তেওঁৰ যোগ বলত তেওঁ গম পালে যে এওঁজন যে মৃত অৱস্থাত, শুই থকাজনো প্ৰায় মৃত হয়, গতিকে এই যে শুই থকা অৱস্থাত, সুপ্ত অৱস্থাত যে আছে, এইজনে পৰমেশ্বৰ পৰম ব্ৰহ্ম, আৰু তেওঁৰ পৰাই সৃষ্টি মই হৈ আছো, তেওঁৰ পৰাই কাণৰ পৰাই উৎপন্ন হৈছে এই অসুৰ দুটা। ব্ৰহ্মাই ভাবিলে যে ইয়াৰ লগতে আৰু কোনোবা এজন শক্তি আছে, এই বিকট যে এই শক্তি দুটা, মধু আৰু কৈতৱ, এই দুটাক নিবাৰণ কৰাৰ কাৰণে, এই দুটাক ধ্বংস কৰাৰ কাৰণে নিশ্চয় আৰু কোনোবা এজন শক্তি আছে। গতিকে সেই শক্তিৰ উমান তেওঁ পালে। তেতিয়া তেওঁ সেই মহামায়াক স্তপ কৰিবলৈ ধৰিলে, যাক আমি দুৰ্গা বুলি আমি এতিয়া পূজা পাতিম বা বছৰে বছৰে আমি কৰি আহি আছো, যুগে যুগে কৰি আহি আছো। গতিকে সেই ব্ৰহ্মাই স্তপ কৰাত এই দেৱী শক্তি জাগৃত হ'ল, বিষ্ণু জাগৃত হ'ল। দেৱী শক্তি যেতিয়া জাগৃত হ'ল, বিষ্ণু যে সুপ্ত অৱস্থাত আছিল, শুই আছিল, যে তেওঁ জাগৃত হ'ল। জাগৃত হোৱাৰ লগে লগে দেখা পালে হয় অসুৰ দুটা ব্ৰহ্মাক মৰাৰ কাৰণে উদ্যত হৈ আছে, একবাৰ লৰাই দিয়ে এনেকে। গতিকে তেতিয়া সেই বিষ্ণুৰ লগত সেই অসুৰ দুটাৰ বহু বছৰ ধৰি যুদ্ধ হৈ শেষত দুইজনকে বিষ্ণুৱে মাৰি পেলাই পৃথিৱীৰ আন এটা নাম মেদিনী, এইটো বস্তু পুৰাণত আছে। সেই অসুৰ দুটা যে মাৰি পেলাই দিলে, যে পেলাই দিওঁতে তাতে স্তৰ হ'ল, স্তৰ হৈ তাতে কিবা যেন থাকিব পৰা হ'ল, কিবা পৰিব পৰা হ'ল, ঠাই পালে। আগততো সাগৰ, পানী আছিল চাৰিওফালে, গতিকে পৃথিৱীৰ এটা ভাগ হ'ল। আৰু তেতিয়াই সেই পৃথিৱীও নতুনকৈ উৎপন্ন হ'ল। ভগৱান শ্ৰীকৃষ্ণ অৰ্থাৎ ভগৱান বিষ্ণুই কুৰ্ম ৰূপ ধৰি পেলাই পৃথিৱীৰ পানীৰ তললৈ গৈ পৃথিৱীক উদ্ধাৰ কৰিলে। অৰ্থাৎ সেই অসুৰৰ প্ৰকোপত যি আছিল গোটেই পানীৰ তলত গৈ আছিল। গতিকে বিষ্ণুৱে এই পৃথিৱীখনক দাঙি ধৰিলে। কুৰ্ম মানে হ'ল কাছ, কাছৰ ৰূপ ধাৰণ কৰি পেলাই পৃথিৱীক ধৰি আছে। এতিয়াও আমি যে পৃথিৱীৰ ওপৰত যে আছো, চাৰিওফালে পানী, গতিকে পানীৰ মাজত যে সপ্তদ্বীপ, 7খন দ্বীপ আছে। আমি জম্বু দ্বীপত আছো। ভাৰতবৰ্ষ এনেকে কেইবাখনো দেশ, আমি জম্বু দ্বীপত আছো। গতিকে বাকী সিফালে পানী, ইফালে পানী। গতিকে এই পৃথিৱীখনক উদ্ধাৰ কৰিছিলে ভগৱান বিষ্ণুৱে কুৰ্মা ৰূপ ধাৰণ কৰি, অৰ্থাৎ কাছৰ ৰূপ ধাৰণ কৰি তেওঁ দাঙি আজিও ধৰি ৰাখিছে। গতিকে পোনপ্ৰথমে এই মহামায়া ব্ৰহ্মাই পূজা কৰিছিল। ব্ৰহ্মাই পূজা কৰিছিলে, তেতিয়া গম পাইছিলে দেৱীৰ যিটো মহাত্ম্য, যিটো শক্তি। একাদিক্ৰমে এটা যুগত ভগৱান ৰামচন্দ্ৰই তেওঁ সীতা হৰণৰ পিছত সাগৰৰ তীৰত দেৱীক আৰাধনা কৰিছিলে। আৰু সেই পূজাৰ পুৰোহিত স্বয়ং ৰাৱণেই আছিলে। সেইটো জানে, বহুতে জানে এই কথাখিনি। গতিকে ৰাৱণেই পূজা কৰিছিলে সীতাক উদ্ধাৰৰ কাৰণে সংকল্প লৈ। অৰ্থাৎ এটা অসুৰক নিধনটোই হ'ল প্ৰথম উদ্দেশ্য, সীতা হৰণটো এটা হ'ল নিমিত্ত। সীতা হৰণ হ'ল এটা নিমিত্ত, কিন্তু অসুৰ নিধনটো হ'ল মুখ্য।
গতিকে ৰামচন্দ্ৰই কিয় বনবা হ'ল, কিয় যায় সেইফালে, কিয় যায় সীতা হৰণ হ'ল, কিবা এটা জোকালেহে সমস্যা উৎপন্ন হলে তাৰ সমাধান হ'ব। গতিকে অসুৰক নিধন কৰাৰ কাৰণে এই দেৱী শক্তি, মহামায়া শক্তিটো লাগিবই। আৰু তেতিয়াই ভগৱতীক সেইকাৰণে ক'লে সৃষ্টি স্থিতি আৰু বিনাশ। দেৱী শক্তিক কৈছে কি সৃষ্টি তেওঁ সৃষ্টি কৰে, তেওঁ স্থিতি তেওঁ পালন কৰে, তেওঁ নিজৰ দুগ্ধ পান কৰাই পেলাই পালন কৰি আছে, বিনাশো তেওঁৱে কৰে। গতিকে সৃষ্টি স্থিতি বিনাশৰ অধিকাৰী সেই মা ভগৱতী, মহামায়া, দুৰ্গা, কালী, আমি যিয়েই বুলি নকওঁ। গতিকে তেওঁক ভগৱান শ্ৰীৰামেও ৰাৱণ নিধনৰ কাৰণে, সীতা উদ্ধাৰটো এটা নিমিত্ত, কিন্তু ৰাৱণ নিধনৰ কাৰণে দেৱীক পূজা কৰিছিলে ত্ৰেতা যুগত। আৰু দ্বাপৰ যুগতো বিভিন্নজনে বিভিন্ন প্ৰকাৰে, দ্বাপৰত পূজা আছিল, সত্যত আছিল জপ আৰু তপ, ত্ৰেতাতো যজ্ঞ আছিলে, আৰু দ্বাপৰত পূজা যজ্ঞ চব হৈছিলে। ত্ৰেতা আমাৰ এতিয়া কলিযুগত বহুতে কয় নাম ধৰ্ম, আমাৰ ইয়াত নাম ধৰ্মও আছে, পূজাও আছে, তান্ত্ৰিক পূজা, বৈদিক পূজা, যি ধৰণে যজ্ঞ এই দ্বাপৰত যজ্ঞ কৰিছিলে, এতিয়াও যজ্ঞ চলি আছে, নতুন নতুনকে যজ্ঞ হৈ আছে। এতিয়া কলিৰ যুগটোতো যুগৰ ভিতৰত বোলে সকলোতকৈ শ্ৰেষ্ঠ যুগ বুলি ক'ব বিচাৰে কলিৰ যুগটো। কাৰণ সত্য যুগত অকল ধ্যান, জন্মিয়ে ধ্যান কৰিছিলে, ধ্যানতে ভগৱানক পাইছিলে, সিমানতে শেষ। গতিকে তাৰপিছত ত্ৰেতা যুগত পূজাও আহিল, যজ্ঞও আহিল, দ্বাপৰত পূজা যজ্ঞ বাঢ়ি গ'ল, ত্ৰেতাত সকলোবিলাক হয়, ধ্যানো হয়, পূজাও হয়, যজ্ঞও হয়, সকলো হয়। এনেকে যা হওক, গতিকে মহামায়া আবিৰ্ভাৱৰ বৰ্ণনা কৈ শেষ কৰিব নোৱাৰি। গতিকে তেখেতে বিভিন্ন সময়ত পৃথিৱীত অৱতীৰ্ণ হৈছে, আৰু তেওঁ কৈছে মই আগলৈও আকৌ আবিৰ্ভূত হ'ম, অকল শান্তি প্ৰতিষ্ঠাৰ কাৰণে, অসুৰ নিধনৰ কাৰণে। যদি কোনোবা অসুৰৰ সৃষ্টি হয়, সেইবিলাক নিধনৰ কাৰণে মই নিজে আকৌ সৃষ্টি হম আৰু শান্তি প্ৰতিষ্ঠা কৰিম। গতিকে এতিয়া ত্ৰেতা যুগত ভগৱান শ্ৰী ৰামচন্দ্ৰই পূজা কৰিছিলে, দ্বাপৰত শ্ৰীকৃষ্ণ যেতিয়া হেমন্তক মণিৰ কাৰণে মণি বিচাৰি যাওঁতে তেওঁ যেতিয়া নোহোৱা হৈছিলে, এই নোহোৱা হওঁতে তেওঁৰ অনুৰাগীসকলে তেওঁ শ্ৰীকৃষ্ণ মৃত্যু হোৱা বুলি, মৰাৰ পিছত যেনেকে ব্ৰত আচৰণ কৰে, ঠিক তেনেকুৱাকে ব্ৰত আচৰণ কৰি তিলতৰ্পণ শ্ৰাদ্ধবিন্দু আদি দিব ধৰিলে। আৰু তেওঁৰ ব্ৰজসকলে বা অন্যান্য অনুৰাগীসকলে মহামায়াক আৰাধনা কৰাৰ কাৰণে সংকল্প কৰিলে, মানস কৰিলে যে আমি দেৱী আৰাধনা কৰিম, যাতে আমাৰ ভগৱান, আমাৰ কৃষ্ণক খুব ভাল পাইছিলে। গতিকে তেওঁক যাতে আমি সশৰীৰে উদ্ধাৰ কৰিব পাৰো। গতিকে হঠাৎ যেতিয়া হেমন্তক মণি লৈ কৃষ্ণ ওলাই অহাৰ পিছত যেতিয়া সকলোৱে দেখা পালে, সকলোৱে আনন্দত আত্মহাৰা হ'ল। আৰু তেতিয়াই এই যে 15 দিন ব্যাপী এটা তত্ত্ব আছে, সাংঘাতিক তত্ত্ব আছে, বহুত কথা আছে ইয়াতে, যে এই 15 দিন কৃষ্ণপক্ষ দুৰ্গা পূজাৰ আগৰ 15 দিনক প্ৰেতপক্ষ বুলি কোৱা হয়। প্ৰেতপক্ষ বুলি কোৱা হয়, অৰ্থাৎ কোনোবা ঢুকুৱা মানুহজনক প্ৰেত বুলি কোৱা হয়। গতিকে প্ৰেতপক্ষ এক পক্ষ 15 দিন। গতিকে এই 15 দিনে কৃষ্ণৰ অনুৰাগীসকল, আত্মীয় কুটুম্বসকল আৰু তেওঁৰ বন্ধু বান্ধৱসকল বহুতে, নগৰবাসীয়ে, অঞ্চলবাসীয়ে তেওঁৰ বিয়োগ হোৱা বুলি মনতে ভাবি বৰ দুখতে এই শ্ৰাদ্ধাদি তিল তৰ্পণ কৰি আহিছিলে।
আৰু তেখেতৰ বহুত অনুৰাগী আছে তেওঁলোকে ভাবিলে যে দেৱীক আৰাধনা কৰে ব্ৰজসকলে গতিকে সেই সংকল্প মানস কৰিলে দুৰ্গাক আৰাধনা কৰে যেতিয়া ভগৱান কৃষ্ণ যেতিয়া আবিৰ্ভূত হল ওলাল আহিল যেতিয়া দেখা পালে সকলোৱে আনন্দিত হল তেতিয়া কৃষ্ণই কৈছিলে যে তোমালোকৰ এই যে ব্ৰত যে কৰিছা এই কৰি আছিলা এইটো বিফলে যোৱা নাই এই সময়খিনিত এই 15 দিনে আমি আজিও বহুতে মানি আহিছে আমাৰ ভাৰতবৰ্ষত ব্ৰত কৰে এসপ্তাহ 3 দিন হলেও ব্ৰত কৰে কিছুমানে 15 দিনে ব্ৰত কৰে দাঢ়ি চুলি নাকাটে খোৱাটো কমপ্লিট নিৰামিষ বা দিনত উপাস কৰে প্ৰতিদিনে নদীত যায় তিল তৰ্পণ কৰে তেওঁলোকৰ পূৰ্বপুৰুষৰ নামত দেৱতাৰ নামত ঋষিৰ নামত আত্মীয় কুটুম্বৰ নামত বন্ধু বান্ধৱৰ নামত ভগৱান শ্ৰীকৃষ্ণই এই কথাটো কৈছিলে যে এই 15 দিনৰ ভিতৰত যদি কোনোবাই তেওঁৰ পৰিয়াল তেওঁৰ ইষ্ট কুটুম বন্ধু বান্ধৱ যাৰ নামত তিল তৰ্পণ কৰে তেওঁ মোক্ষ লাভ কৰিব সেই কথা অনুসাৰে আজিও আমাৰ ভাৰতবৰ্ষত এই 15 দিনত প্ৰেতপক্ষ বুলি কয় আৰু তিল তৰ্পণ কৰি আহি আছে মোক্ষ প্ৰাপ্তিৰ কাৰণে তাৰে পিছত আৰু কিছুমানে এইটো সংকল্প কৰিছে মনতে যে আমি দেৱীক আৰাধনা কৰিম অসম আৰু বেংগল এই দুটা জাগাত দুখন ৰাজ্যত দেৱী পূজাৰ এটা বেলেগ ৰূপত পূজা হয় মূৰ্তি সজোৱা হয় মূৰ্তি সাজি বিভিন্ন উৎসৱ আনন্দৰে আমি এই বেংগল আৰু অসম অলপ বাহিৰত যাব ধৰিছে দুৰ্গা পূজাটোৰ হেৰিটো আমাৰ অলপ বেলেগ ধৰণৰ উৎসৱ মুখৰ দুৰ্গোৎসৱ এতিয়া দুৰ্গোৎসৱ চিঠিবিলাকত চাব দুৰ্গোৎসৱ পূজা উৎসৱ শব্দটো লগাই দিছে দুৰ্গোৎসৱ আনন্দৰ কিন্তু ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত ব্ৰত নৱৰাত্ৰি ব্ৰত কৰে উপাস কৰে দেৱীক পোৱাৰ কাৰণে উদ্দেশ্য এটাই দেৱীক আৰাধনা কৰিছো তেওঁ শক্তি দিয়ক সাহস দিয়ক জ্ঞান দিয়ক শ্ৰদ্ধা দিয়ক ভক্তি দিয়ক আমি যে পূজা পাতিছো সেইটোৱে উদ্দেশ্য তেওঁলোকে যে ব্ৰত কৰিছে ব্ৰতটোৱে উদ্দেশ্য পূজা কৰাটো মানে বেলেগ ধৰণ অসম আৰু বেংগলত এইটো আমাৰ উৎসৱত পৰিণত হৈ গল কিন্তু আমি তেনেকুৱাকে উৎসৱ নকৰি যদি আমি সাত্বিকতাৰ দ্বাৰা আৰু কৈছে যে এইখিনিতে পিতৃ শ্ৰাদ্ধ পিতৃ তৰ্পণ নকৰাকৈ দেৱতাৰ আৰাধনা আমি যদি এখন যজ্ঞ কৰিবলৈ যাওঁ যজ্ঞৰ আৰম্ভণিৰ আগমুহূৰ্তত পিতৃপুৰুষৰ শ্ৰাদ্ধ কৰিব লাগে বেদত আছে মই যদি এটা ধুনীয়াকে ঘৰ বনাওঁ ঘৰটো যদি আমি গৃহ প্ৰৱেশ কৰিম গৃহ প্ৰৱেশ কৰাৰ আগমুহূৰ্তত আমি পিতৃৰ নান্দিমুখ শ্ৰাদ্ধ বুলি কয় পিতৃ শ্ৰাদ্ধ কৰিব লাগিব যেনেকে আমি বিয়াৰ দিনা কৰো বিয়াৰ দিনাখনে আমি যে শ্ৰাদ্ধ কৰো সেই শ্ৰাদ্ধ ভাগ কৰিব লাগে শ্ৰাদ্ধ কৰি উঠিহে তুমি উদ্দেশ্যত খোজ দিয়া অৰ্থাৎ পূৰ্বপুৰুষক তুমি ল'ব লাগিব লগত তুমি অকলে স্বয়ম্ভু নহয় মই অকলে স্বয়ম্ভু নহয় মোৰ ওপৰত কোনোবা আছে তেওঁক মই আগে ৰাখিব লাগিব তাৰপিছতহে মই হাত দিলে সেইটোত মই চাকচেছ যাম সেইটোহে শুদ্ধ হ'ব গতিকে দুৰ্গা পূজাৰ আগত এই যে তিল তৰ্পণ শ্ৰাদ্ধ পিণ্ড ভোজ্যোৎসৰ্গ যোনে যি ধৰণে কৰে যাৰ যি শক্তি যোনে পাৰে শ্ৰদ্ধাই হল শ্ৰাদ্ধ পিতৃপুৰুষ শ্ৰদ্ধা কৰা সেইটো অত্যন্ত প্ৰয়োজন আৰু সেইটোৰ পিছতহে দেৱতাক পায় আমাৰ ওপৰত স্তৰ আছে পিতৃস্তৰ পিতৃলোক তাৰে পিছত দেৱলোক গতিকে পিতৃলোকটো আগে গুচাই ল'ব লাগিব তেওঁক আবাহন কৰিব লাগিব পিতৃলোক আঁতৰি গলেহে দেৱলোক পাম গতিকে দেৱলোক ডাইৰেক্ট যাই পেলাই যে আমি বোলে অমুকত পূজা কৰিছো আচলতে নহয়
অত্যন্ত মানে সংযম, অত্যন্ত শুদ্ধতা, অত্যন্ত নিয়ম, যিকোনো ডাঙৰ অনুষ্ঠান, গৃহপ্ৰৱেশ ডাঙৰ অনুষ্ঠান, যেনেকে মোৰ বিয়া, মই ল'ৰাজনক চুৰা কৰা অনুপনয়ন, অন্নপ্ৰসন, এই তাৰ জীৱনৰ কিবা এটা যে গতি, এটা ৰাস্তা ষ্টপ, এটা যি ষ্টেপ আমি যি উঠাই লৈ যাম, সেইবিলাকত যেনেকে আমি পিতৃপুৰুষক শ্ৰদ্ধা কৰো, ঠিক তেনেকে দেৱী পূজা হওক বা অন্য যাগযজ্ঞ হওক, পিতৃতৰ্পণ, পিতৃশ্ৰাদ্ধ বাঞ্ছনীয়, অত্যন্ত মহত্বপূৰ্ণ, এইটো কৰিব লাগে। প্ৰথমে 15 দিন ব্ৰত কৰা, কৃষ্ণই তেতিয়াই কৈ থৈ গল 15 দিন ব্ৰত কৰা, পিতৃ নিমিত্তে ব্ৰত কৰা, পিতৃ নিমিত্তে ব্ৰত কৰিলে মই তুষ্ট হম। গতিকে ব্ৰত কৰে। অমাৱস্যা মহালয়া, মহালয়াৰ দিনাখনে দেৱী আৱিৰ্ভাৱ হয়। মহালয়াৰ দিনাখনে দিনৰ ভাগত পিতৃতৰ্পণ সমাপ্ত কৰিলে আৰু পুৱতি নিশা ৰাতিৰ ভাগত দেৱী মহামায়াক আৰাধনা আৰম্ভ কৰিলে। আপোনালোকে গম পাব, চণ্ডী পাঠ কৰে, ৰাতি কালী পূজা কৰে। সেইটো কোন দিনাখন কৰা যায়? এই মহালয়াৰ দিনা। মহালয়াৰ দিনা দিনৰ ভাগত পিতৃশ্ৰাদ্ধ তৰ্পণ সমাপ্ত, নিশাৰ ভাগত দেৱী আৰাধনা। কোনোবাই কালী পূজা কৰে, পুৱতি নিশা 3টাৰ পৰা 4টা 5টাৰ ভিতৰত এই চণ্ডী পাঠ, কালী সহস্ৰনাম পাঠ, দেৱীৰ আৰাধনা যোনে যি ৰূপত কৰিব বিচাৰে দেৱীক আৰাধনা কৰে। দেৱী সিদিনাখনে, এতিয়া বহুতৰ মত কয় যে সিদিনাখনে দেৱীৰ চক্ষুদান কৰিব, শিল্পীসকলে কয় যে মহালয়াৰ দিনাখনে, এতিয়া চাৰিওফালে মূৰ্তিবিলাক এনেই বনাই থৈ দিছে, মহালয়াৰ দিনাখনে ৰাতিপুৱা সিদিনাখনে দেৱীৰ চক্ষুদান কৰিব, তেওঁলোকৰ পৰম্পৰা নিয়ম। কাৰণ দেৱী সিদিনাখনে সম্পূৰ্ণ গঠন হল। তেতিয়া তাৰ পিছৰ পৰা নৱৰাত্ৰি আৰম্ভ হল। ঐং হল মহাসৰস্বতী, শ্ৰীং হল মহালক্ষ্মী, হ্ৰিং হল বা ক্ৰিং হল মহাকালী বা দুৰ্গা। এই তিনিজনা শক্তি এটা ভিন্ন। দুৰ্গাৰ পৰা 3টা ৰূপ আহিল, দুৰ্গাৰ পৰা 3টা ৰূপ আহিল, কালী, মহালক্ষ্মী, মহাসৰস্বতী। কালী ৰূপত থাকিল শিৱৰ লগত, চণ্ডী কালী শিৱৰ ৰূপত থাকিল, আৰু ব্ৰহ্মাৰ লগত ব্ৰাহ্মী হৈ সৰস্বতী থাকিল, আৰু লক্ষ্মী থাকিল নাৰায়ণৰ লগত, বিষ্ণুৰ লগত। বিষ্ণুই কয় মই পালন কৰিম, লক্ষ্মী কয় তুমি কেনেকে পালন কৰিবা যদি মই নিদিওঁ। অৰ্থাৎ দেৱী শক্তি, দেৱী শক্তিয়ে মেইন। সম্পূৰ্ণ বিশ্ব ব্ৰহ্মাণ্ডখন দেৱী শক্তিৰ দ্বাৰাই পৰিচালিত। গতিকে ব্ৰহ্মাই সৃষ্টি কৰিছে, দেৱীয়ে কৈছে যে তুমি সৃষ্টিহে কৰিছা। শিশুটো জংঘলৰ মাজত জন্মিলে, কেনেকে গম পালে যে মাকৰ গাখীৰ আগফালে নে পিছফালে হাতীৰ পোৱালিটো জন্মিলে? তাতে কোনে লগাই দিলে তাক খাবলৈ? এয়া বুলি মাতিবলৈ কোনে শিকালে? কোনে জ্ঞান দিলে? মইহে দিছো। মহাসৰস্বতী ৰূপে তেওঁ জ্ঞান দিলে আমাক। সেই মহাসৰস্বতী ৰূপত জ্ঞান দিছে যে তুমি এনেকে কোৱা, এনেকে যোৱা, এনেকে মাতা, সেনেকে মাতা। গতিকে আমিতো মনুষ্য ৰূপত মানুহ বোলে সৰ্বজীৱ শ্ৰেষ্ঠ, আমি বিভিন্ন কথা জানো। জীৱ শ্ৰেষ্ঠ বুলি আমি কৈছো, ঠিকেই আছে, কিন্তু জীৱ শ্ৰেষ্ঠ নোহোৱাবিলাকক কোনে শিকালে? হাতীৰ পোৱালিটো জংঘলত জন্মিছে, কুকুৰৰ পোৱালিটো কেনেকে গম পালে যে তাতে গাখীৰ আছে খাব লাগে? গোটেইটো বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰাণী জগত চবেইটো সৃষ্টি কৰিছে ব্ৰহ্মাই। গতিকে এই ব্ৰহ্মা ব্ৰাহ্মী হৈ মহাসৰস্বতী ৰূপত তাতে থাকিল। বিষ্ণুই কৰিছে মই জগতখন গোটেই পালন কৰিম। লক্ষ্মী ৰূপে তেওঁ থাকিলে যে মই ধনৰ অধিষ্ঠাত্ৰী হৈ থাকিম, মই দিম। আৰু মহেশ্বৰ থাকিল যে মই সকলোকে সৃষ্টি স্থিতি বিনাশ মোৰ হাতত থাকিল, সকলোৱে থাকিল তেওঁৰ হাতত। দুৰ্গা কালী তেওঁ সৃষ্টিও হয়, স্থিতিও হয়, বিনাশো তেওঁ কৰে। গতিকে ইয়াতে
আমাৰ পণ্ডিত কৈছে যে প্ৰথমম শৈলপুত্ৰীতি দ্বিতীয়ং ব্ৰহ্মচাৰিণী তৃতীয়ম চন্দ্ৰ ঘণ্টেতি কুষ্মাণ্ডিতি চতুৰ্থকম পঞ্চমম স্কন্দমাতেতি ষষ্ঠম কাত্যেনি তথা সপ্তমম কালৰাত্ৰিতি মহাগৌৰীতি ষষ্ঠমম নৱমম সিদ্ধিদাত্ৰী চ নৱ দুৰ্গা প্ৰকৃতিতা। গতিকে প্ৰথমে তেওঁ প্ৰতিপদৰ দিনা শৈলপুত্ৰী নাম লৈ তেওঁ পূজিতা। দ্বিতীয়ত ব্ৰহ্মচাৰিণী, তেওঁ অত্যন্ত নীতি নিয়ম মানি চলা এনেধৰণৰ ৰূপত এইটো নালাৰিবা, এইটো নালাৰিবা, এইটো চোৱা, এইটো নালাৰিবা, সেইটো আনা, এই যিটো আমাৰ নিয়ম, গা ধোৱা, ফুল চন্দন পিন্ধা, শুদ্ধ বস্ত্ৰ পিন্ধা, এই যিটো নিয়ম ব্ৰহ্মচাৰিণী। আৰু তৃতীয়ত চন্দ্ৰ ঘণ্টেতি, ভগৱতী চন্দ্ৰ ঘণ্টা ৰূপে পূজিতা হ'ব। কুষ্মাণ্ডিতি চতুৰ্থকম, আৰু চতুৰ্থত কুষ্মাণ্ড ৰূপেৰে ভগৱতীৰ পূজিতা। পঞ্চম স্কন্দমাতা, স্কন্দমাতা হ'ল কাৰ্তিকৰ স্কন্দ, কাৰ্তিকৰ আন এটা নাম স্কন্দ। গতিকে কাৰ্তিকৰ মাক হিচাপে পূজিতা হ'ব। ষষ্ঠত কাত্যায়নী, এই ব্ৰজসকলে পূজা কৰিছিলে, কাত্যায়নী ব্ৰত, কৃষ্ণৰ এই গোকুলৰ দ্বাৰকাৰ এই ব্ৰজসকলে কাত্যায়নী ব্ৰত কৰিছিলে। আৰু সপ্তমম কালৰাত্ৰি, সপ্তমীৰ দিনাখনে দেৱী কালৰাত্ৰি, কালৰাত্ৰিটো ৰাতি মধ্যৰাত্ৰিও পূজা হয়। তেওঁ অলপ উগ্ৰ ৰূপা, উগ্ৰ ৰূপত তেওঁৰ পূজা হয় সপ্তমীৰ দিনা। আৰু মহাগৌৰীতি অষ্টমম, অষ্টমীৰ দিনা গৌৰীৰ পূজা হয়। সৰ্বসিদ্ধিদাত্ৰী গৌৰী, মনোকামনা সিদ্ধি যা যি বাঞ্ছা কৰে, মহাগৌৰী শিৱৰ লগত একেলগে থাকে, গতিকে সেই মহাগৌৰী ৰূপত পূজা হয়। আৰু নৱমত সিদ্ধিদাত্ৰী, এই যে নৱমীৰ দিনাখনে দেৱীৰ ৰূপ হ'ল সিদ্ধিদাত্ৰী। তেওঁ সদায় সেই সময়ত তেওঁ হাত দুখন ওপৰমুৱাকে থাকিব, যোনে যি বিচাৰা তাকে দিয়ে, যোনে যি বিচাৰা তাকে দিয়ে, সকলো কাৰ্যৰ সিদ্ধি প্ৰাপ্তি নৱমীত। সেইকাৰণে 9 দিন ব্ৰত, 9 দিন ব্ৰত, ব্ৰততো আমাৰ সমাজে ভুল কৰে, মই গম পাওঁ। কয় যে মই নৱৰাত্ৰি ব্ৰত কৰিছো, নৱৰাত্ৰি ব্ৰত কৰা বুলি কৈ পেলাই নৱমীৰ দিনাখনে ভোগ খাই দিলে, ভোগ খাই দিলো। এই তোমাৰ নৱৰাত্ৰি ব্ৰত, নৱৰাত্ৰি শব্দটো ক'ত গ'ল? তুমি 8টা ৰাতিহে ব্ৰত কৰিলা, নৱমীৰ দিনতে খাই দিলা। যিসকল ভক্ত বুলিয়ে কলো, দেৱীৰ অনুৰাগী, দেৱীৰ ভক্ত, তেখেতসকলক এই চেগতে মই জনাও যে নৱৰাত্ৰি ব্ৰত শব্দটো শুদ্ধকে 2 বাৰমান ক'লে আচলতে বুজিয়েই পায়। নৱৰাত্ৰি, প্ৰতিপদৰ পৰা নৱমী পৰ্যন্ত, নৱমীৰ ৰাতিলৈ ব্ৰত। দশমীৰ দিনা দিনত তেওঁ ভাত খাব, কোনোবাই ঘট পাতে। সেই এটা কথা সুধিব বিচাৰিছো, এই নৱৰাত্ৰি যিটো কথা ক'লে, সেইকেইদিনৰ ধৰক যিসকলে ব্ৰত মানে, ব্ৰতত ধৰক থাকে, সেইদিনত মানে কেনেকে ধৰণে পালন কৰিব লাগে, ধৰক কি খাব পাৰে বা কি খাব নোৱাৰে, মানে যি হলেও কিছুমানে মানে কিছুমানৰ কনফিউজ থাকে, বা মই হলেও কেতিয়াবা আমি ভাবো, বা এনে নৰ্মেলি আমি ব্ৰত ৰাখিলে সন্ধিয়া বেলা যোৱাৰ পিছত আমি খাব পাৰো, বা কিছুমানে তাৰ পিছত নিমখ বা তেল চেল সকলোবোৰ বস্তু খাই দিব পাৰে। বহুতে বহুত ধৰণে কৰে, বহুত ধৰণে কৰে। এতিয়া নৱৰাত্ৰি ব্ৰতটো অত্যন্ত আচলতে কঠোৰ, কাৰণ যিহেতুকে তাত ৰাত্ৰি জড়িত হৈ থাকে, গতিকে ৰাত্ৰি শব্দটো হবলৈ হলে দিনত তুমি কেনেকে থাকিবা? ব্ৰত কৰিবলৈ হলে যেতিয়া ৰাত্ৰি শব্দ, ৰাত্ৰি উজাগৰেও থাকিব লাগে, ৰাতি হ'বও নোৱাৰে। নৱৰাত্ৰি কৰিলে এতিয়া আমাৰ ষষ্ঠীৰ দিনাখনে কৈছে যে বেলবৰণ কৰি আনক, উৎসৱ আনন্দ কৰি ৰাসক
গোটেই ৰাতি নাম প্ৰসংগ কৰি তুমি কটোৱা, আকৌ ব্ৰহ্ম মুহূৰ্তত উঠি গা পা ধুই পেলাই আকৌ সপ্তমীৰ আয়োজন কৰা। ঠিক তেনেকে দিন ৰাতি, ৰাত্ৰি শব্দটো যিহেতুকে থাকিল, ব্ৰতটো আমি কৰিব লাগে। দিন ৰাতি লগ কৰি পেলাই ব্ৰত। কিন্তু কলিৰ যুগত কিছু কিছু বেদত ব্যৱস্থা দিছে। কলিৰ যুগত যে আগততো শ বছৰ দিনে ৰাতি নোখোৱাকে বুঢ়া আঙুলিত থিয়া দি পেলাই তপস্যা কৰিছিলে, সিদ্ধিও পাইছিলে। এতিয়া আমি নোৱাৰো গেষ্টিক। গতিকে সেইকাৰণে কলিৰ যুগৰ কাৰণে কিছু ব্ৰতৰ নিয়ম সাল সলনি হৈছে, বা তেতিয়াই লিখি থৈ গৈছে কাব্যবিলাকত, পুৰাণবিলাক। ব্ৰত কৰা, নিজক জীয়াই কৰা, অৰ্থাৎ লঘু আহাৰ। লঘু আহাৰ খাব কৈছে। যিকোনো বস্তু খাব পাৰে লঘু আহাৰ। যিকোনো বুলি কওঁতে ব্ৰতত কিন্তু আচলতে সিদ্ধ বস্তু নিষিদ্ধ থাকে। সিদ্ধ বস্তু নিষিদ্ধ থাকে। বা এতিয়া কোৱা টান, আমি ইয়াত ৰুটিটো জলপান বুলি কওঁ। আমাক ৰুটি এখন বনাই দিলো, লুচি এখন বনাই দিলো, ৰাতিপুৱা এইটো জলপান। ভাতটো আমাৰ ইয়াত প্ৰধান খাদ্য। কিছুমান ঠাইততো আকৌ ৰুটি প্ৰধান খাদ্য, ভাতটো। গতিকে কোৱা বৰ টান। ফলাহাৰটো প্ৰশস্ত। নৱৰাত্ৰি ব্ৰত কৰিলে ফলাহাৰ কৰাটো প্ৰশস্ত। ফলৰ লগতে মগু খাব পাৰে, সেইটোও ফল আহিল। আৰু সিদ্ধ নকৰাকৈ চাগু খাব পাৰে, মিঠাই খাব পাৰে। গাখীৰ সিদ্ধ বুলি কোনো কথা নাই। গাখীৰ যিকোনো ৰূপত গাখীৰ খাব পাৰে। এনেকে নোৱাৰিলে পিঁয়াজ, ৰহুন, তেলেনি মাৰা এনে ধৰণৰ বস্তু বাদ দি বইল বস্তু দিনে ৰাতি খাব। বইল বস্তু, কেঁচা ফল মূলৰ লগত বইল বস্তু খাব। অকল বইল বস্তু, যিটো মানে এতিয়া উগ্ৰ মছলা, উগ্ৰ কিবা দিয়া, তেলেন মাৰা যিটো সম্ভাৰ দি কিবা কৰি খোৱা বুলি কয়, সেইটো নাখায়। বইল বস্তু, কাৰণ নিজক জীয়াও ৰাখিব লাগিব 9 দিন। দ্ৰব্য অন্যান্য কিবা কিবিতকে ভক্তিটোই বিচাৰে ভগৱানে। নাৰদে ভগৱানক কৈছিলে, তুমি এই ইমান খৰাহি খৰাহি ফল মূল দিছে, খৰাহি খৰাহি অমুক দিছে, খৰাহি খৰাহি বাচনে বাচনে ভোগে চুগে দিছে, তুমি ভাল পোৱা? ভগৱানে কৈছে, নাপাওঁ। মই সেইবিলাক বস্তু ভাল নাপাওঁ। ভক্তি অন্তৰৰ পৰা যদি ভক্তি হয়, মোৰ ভক্তিহে মোৰ ভোগ। ভগৱানে কৈছে, মোৰ সদায় ভোগ হৈ থাকে। মই ভক্তি খাওঁ, আৰু ভক্তি পালে মোৰ ভোগ উদৰ পূৰণ হয়। মই বহুত ধৰণৰ ফল মূল, বহুত ধৰণৰ কিবা বস্তু মই নিবিচাৰোঁ। গতিকে অত্যন্ত শ্ৰদ্ধা আৰু ভক্তি সহকাৰে উদযাপন কৰিলে, নৱৰাত্ৰিয়ে হওক, এদিনীয়া পূজাই হওক, গতিকে এই ভক্তি ব্ৰত কৰিব লাগে। সুধাৰ্থ আৰু কৈছে, কি কৈছে যে ব্ৰত কৰিলে কি হয়, সংযম হয়, শৰীৰটো সংযম হয়। মাছ মাংস খাই আহিলো, মাছ মাংস খাইছো, কথাৰ অলপ লক্ষণটোই বেলেগ। যোনে নিৰামিষ খাইছে, দালি ভাত খাইছে, আমি ভাত খালো দিয়া, দালি ভাত বনাইছিলে, লো, কথাটো লো হৈ যায়। মাছ মাংস বুলি কোৱাৰ লগে লগে হাই একেবাৰে চি। গতিকে খোৱা লোৱাৰ ওপৰতো কথা থাকে। সেইকাৰণে ব্ৰত কৰিব লাগে। ব্ৰতত সংযম হয়। ব্ৰত কৰিলে সংযম হয়। সংযম হলে উদ্দেশ্যত সফল হয়। সংযম যেতিয়া হ'ম, যেতিয়া মই স্থিৰভাৱে কিবা এটা ভাবিম, নহয় সেই কামটো মোৰ হ'ব। যেতিয়া মই মদে মাংস এনেকে খাম, নহয় কি হ'ল, পূজা ঘৰত গামচা, ফুলান গামচা লৈছো, কিবা লৈছো, অমুক তমুক কৈছো, পূজাত যাওঁ, এইফালে মোৰ হ'ল। গতিকে সেইটো ব্ৰত নহয়, সেইটো সংযমেই নহয়। সংযম নোহোৱাকে সেইটো ব্ৰতৰ কোনো ফলো নাই। বহুতে কয় যে মই ইমান অমুক কৰিলো, তমুক কৰিলো, তমুক মোৰ ধুই একোৱে নহয়। ভগৱানে অমুক তমুক 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 ইমান ইমান বস্তু নিবিচাৰে। ৰাস্তাৰ পৰাই ফুলি থকা, তেওঁৱে সৃষ্টি কৰা এটা ফুল, আধ্যাত্মিক চেতনাৰ দ্বাৰা আনি পেলাই তুমি তুলসী কৰি দিলেও ভগৱান প্ৰাপ্ত হ'ব, ভগৱানে পাব। কামাখ্যা মন্দিৰত গৈ দিলেও তেওঁৱে পাব, নিজৰ ঘৰৰ মন্দিৰত গলে তেওঁৱে পাব। ভগৱান সৰ্বব্যাপী, ইয়াতো আছে ভগৱান। আত্মাৰ সমষ্টি হ'ল ভগৱান।
গতিকে ভগৱান চাৰিওফালে আছে। প্ৰহ্লাদে কোৱা নাছিল হেৰি সোধাওঁতে, হিৰণ্যক্ষ সোধাওঁতে, এই ক'ত তোমাৰ ভগৱান? বোলে এই খুটাটোত ভগৱান। ক'ত খুটাটোত ভগৱান আছে? মাৰি দিলে খুটাটো ভাঙি গ'ল, নৰসিংহৰ পৰা। ভগৱান চাৰিওফালে আছে। যোনে দেখা পায় চাৰিওফালে ভগৱান দেখা পাব, যোনে দেখা নাপায় মন্দিৰত বিচাৰি যাব। গতিকে নৱৰাত্ৰি আহি আছে, 2 তাৰিখে মহালয়া হ'ব। মহালয়াৰ দিনা যিসকলে নৱৰাত্ৰি ব্ৰত কৰিব তেখেতসকলে আচলতে এই মহালয়াৰ দিনা অন্তত পিতৃপুৰুষ, বন্ধু বান্ধৱ, মৃত ব্যক্তিৰ উদ্দেশ্যে অকণমান নিজকে নিজে স্মৰণ কৰক। দুৰ্গা পূজাৰ যিখন বিধি, সেই বিধি ব্যৱস্থা মতে ষষ্ঠীৰ পৰা নৱমী পৰ্যন্তহে এখন বিধি দিছে, ব্যৱস্থা দিছে, তাত মন্ত্ৰ দিছে, চিষ্টেম দিছে, নিয়ম দিছে। গতিকে ষষ্ঠীৰ দিনা দেৱীক বোধন কৰে আৰু বেলগছৰ গুৰিত বা যুগ্ম বেল ৰাখি তেওঁক আদৰি আনি মণ্ডপত স্থাপন কৰি অধিবাস কৰে। দুৰ্গা পূজাৰ কাষৰ দিশে এটা কইনা সজায়, মন কৰিছেনে? কাপোৰ এখনেৰে যে তাতে দেৱী এটা যে কলপুলিত যে কাপোৰ কইনা এটা সজাই যে নৱপত্ৰিকা বুলি কয়। সেইবিলাকো দেৱীৰ একোটা ৰূপ, দেৱীৰ একোটা ৰূপ। কলগছজোপা, কলগছৰ লগত থাকিব ধান গছ এজোপা, তাৰপিছত থাকিব ৰক্তদন্তিকা ডালিম, চোক ৰহিতা অশোক, অশোক ফুলৰ ডাল, জয়ন্তী ফুলৰ ডাল, মান কচু, কলা কচু, হালধি গছ, ধান গছ, এনেকে এই 9বিধ লগ লগাই ষষ্ঠীৰ দিনা তেখেতসকলক বহুৱাই অধিবাস কৰা হয়। তেওঁৰ লগত অপৰাজিতা লতাই দি মেৰুৱা হয়। অপৰাজিতা লতা হ'ল আমাৰ যে শৰীৰৰ নাৰ্ভ বিলাক যে আছে, এই নাৰ্ভ বিলাকৰ কাম কৰে অপৰাজিতা। অপৰাজিতা লতা হ'ল দেৱীৰ নাৰ্ভ। গতিকে সেই দি মেৰুৱা হয়। মেৰাই পেলাই সপ্তমীৰ দিনা ৰাতিপুৱা স্নান কৰাই আসনত স্থাপন কৰি কইনা সজোৱা হয়। আৰু সেই নৱপত্ৰিকাত বহুত ঠাইত প্ৰতিমা নাই, অকল সেই নৱপত্ৰিকাই আছে। নৱপত্ৰিকাটো বনাই দেৱী বনাই তাতে পূজা হয়। তাতে আৰু দেৱীৰ প্ৰতিমা মূৰ্তি নাথাকে। এই নৱপত্ৰিকাটোকে প্ৰধান, তেওঁৱেই প্ৰধান, আৰু তেওঁকে প্ৰধান কৰি পেলাই তাত যুগ্ম বেল দিয়া হয়। যুগ্ম বেল হ'ল স্তনকাৰ, স্তনৰ আকাৰ। দেৱী হ'ব লাগিলে তাতে প্ৰকৃতি হ'ব লাগিলে স্তন লাগিল। স্তন হ'বলৈ হ'লে বেলগছ, বেলগছ অন্যটো গছৰ ফলো দিব পাৰিলে, বেলগছ কিয় দিলে? বেলগছ কিয় দিলে? চব এইবিলাক পুৰাণৰ কাহিনী, ভাগৱতৰ কাহিনী। লক্ষ্মীয়ে শিৱক আৰাধনাৰ কাৰণে ব্ৰত কৰি আছিলে। ব্ৰত কৰি থাকি শেষত তেওঁক ক'লে যে তুমি 108টা পদুম ফুল দিলে শিৱ সন্তুষ্ট হ'ব, তুমি ব্ৰতটো এৰা। সেইমতে তেওঁ ইমান বছৰ ব্ৰত কৰিলে। এটা দিন কৰি পেলাই শিৱক পূজা কৰিব, 108টা পদুম ফুলৰ ব্যৱস্থা কৰিলে। পদুম ফুল দি আছে, দি থাকাত সিদিনা সম্পূৰ্ণ হ'ব নহয়, মহাদেৱে অলপ লীলা খেলা আৰম্ভ কৰিলে, পদুম ফুল এটা নাইকিয়া হ'ল। লাগিল লক্ষ্মী দেৱীৰ হাঁহ ঠিক কৰে। তেতিয়া তেওঁ কান্দা কাটা হুলস্থুল, মোৰ ইমান বছৰৰ ব্ৰত শেষ, মই এতিয়া ক'ত ফুল পাম? হঠাৎ তেওঁৰ মনত পৰিল ৰামচন্দ্ৰৰ নিচিনা। ৰামচন্দ্ৰৰো ফুল এটা নোহোৱা হৈছিলে। লক্ষ্মী যেতিয়া শিৱ পূজা কৰিছিলে তেতিয়া ফুল এটা নোহোৱা হ'ল। হঠাৎ তেওঁৰ মনত পৰিল, বিষ্ণুৱে তেওঁক কৈছিলে যে তোমাৰ স্তন পদুম ফুলৰ নিচিনা। লক্ষ্মীৰ মনত পৰিল, পদুম ফুল মোৰ লগতে আছে দেখোন। তেতিয়া তেওঁ স্তন কাটি পেলাই শিৱক দিব।
থাপ মাৰি সি মই ধৰি সৰ্বনাশ হ'ব মই তোমাৰ বাটত তুষ্ট হ'ম এইটো থৈ দিয়া তাতে গছৰ সৃষ্টি হয় আৰু সেই গছৰ ফলবিলাক চনকাৰ সেইকাৰণে এডাল গছ মানে এডাল ঠানি এডালৰ পৰা দুটা বেল ওলাই যোৱাটো সেইটো যুগ্ম বেল এই এতে এটা তাতে এটা সেইটো নহয় এডাল ঠানি ইয়াতো এটা হৈছে তাতো এটা হৈছে সেইটো নহয় এইডাল ঠানি ইয়াতে শেষ হ'ল ইয়াৰ পৰা এটা গ'ল ফল এটা হ'ল ইয়াৰ পৰা এটা ফল হ'ল এই দুটা ফলক যুগ্ম বেল বুলি দেৱীৰ স্তনকা দি সেনেকে এই দেৱী নিৰ্মাণ কৰা হয় আৰু সেই দেৱীতে পূজিত হয় নৱদুৰ্গাৰ পূজা হয় তাত বাকী সপ্তমীৰ দিনা ঠিক একেধৰণৰে পূজাবিলাক বিধিৱত পূজা হয় দেৱীৰ মহাস্নান হয় আৰু মহাস্নানৰ পৰা অন্যান্য দেৱীৰ ষোড়শ প্ৰসাদ যাৰ যি শক্তি আছে তেওঁ আভৰণ অলংকাৰ দিয়াৰ পৰা খোৱা বস্তু ভোগ ভাত হাবি যাবি যোনে যেনেকে পাৰে ফুল পুষ্পাঞ্জলি আমিতো পুষ্পাঞ্জলি দিবলৈ যাওঁ তেওঁ পুষ্পাঞ্জলিতে সন্তুষ্ট হয় দেৱতাৰ প্ৰিয় ফুল আমি ফুল দেখা পালে আমি ভাল লাগে গতিকে দেৱতাৰ প্ৰিয় ফুল বেলপাতেই দিয়া ভাল পায় গতিকে সপ্তমী অষ্টমী নৱমীৰ দিনাখনে হোম হয় বহুত ঠাইত আকৌ সপ্তমীৰ পৰাই হোম আৰম্ভ কৰে সপ্তমী অষ্টমী নৱমীৰ দিনা হোম বিসৰ্জন হয় সেইদিনাখনে পূজা সমাপ্তই প্ৰায় দশমীৰ দিনা অকল বিসৰ্জন তাৰে মাজত দশমীৰ দিনা বিসৰ্জনৰ পিছত আকৌ অপৰাজিতা পূজা হ'ব এই যিটো আমাৰ যে বলয় ধাৰণ কৰা হয় অপৰাজিতা পূজা কৰা হয় গতিকে দশমীৰ কাৰণে দশমীত আৰু এই ত্ৰেতা যুগত কৈছিলে যে দশমী বিজয় উৎসৱ বুলি কৈছিলে ৰাৱণক হত্যা কৰিছিলে ৰাৱণ বধ হৈছিলে বহুত জেগাত দশমীৰ দিনাখনে বোধ হয় সেই ৰাৱণৰো তেনেকে প্ৰতিমূৰ্তি হেৰি কৰি পিনি কাৰেদি ৰাৱণ জ্বলাই এইটো বাহিৰত কৰবাত কৰে দশমীৰ দিনা কৰে নৱৰাত্ৰি ব্ৰত সমাপ্ত কৰি পেলাই অসুৰ নিধন কৰে সেইটো এটা তেওঁলোকৰ তাতে এটা কালচাৰ বা এটা উৎসৱ আৰু উৎসৱ শাৰদীয় দুৰ্গা উৎসৱ বা দুৰ্গা দেৱীৰ পূজা যুগে যুগে চলি আহি আছে এইবেলিও আৰম্ভ হ'ব চলিব মই দিছপুৰ বাৰোৱাৰী দুৰ্গা পূজাত যে বহু বছৰ ধৰি সেইখন পূজাত লগত মই জড়িত হৈ আছো তাতেও বিধি ৰীতি নীতি নিয়ম অনুসাৰে পূজা অৰ্চন চলি আছে এইবেলিও ভাবিছো চলিব আৰু এইখিনিতে পুনৰবাৰ ভগৱতী মা দুৰ্গা দেৱীক প্ৰণাম জনাই গোটেই জগতবাসীৰ পৃথিৱীবাসীৰ সকলো শ্ৰেণীৰ জীৱ প্ৰাণী জগতৰ মংগল কুশল হ'ব এই কামনা কৰিছো এইবাৰ দেৱী দোলাত আহিব দোলাত অহা ফলটো ভাল নহয় দোলায়াং মৰকাং ভৱেত অৰ্থাৎ দোলাত আহিলে মাৰি মৰক অকাল মৃত্যু এনেধৰণৰ অলপ হ'ব আৰু যাওঁতে ঘটকে গমন অৰ্থাৎ ঘোঁৰাত যাব ঘোঁৰাত গ'লেও ছত্ৰভংগ অৰ্থাৎ মানুহে বেছি সময় কৰবাত একেলগে থাকিব নোৱাৰিব দৌৰা দৌৰি অলপমান উখল মাখল পৰিৱেশ এটা হ'ব কাজিয়া সূত্ৰপাতো হ'ব পাৰে কিবা হ'ব পাৰে দৌৰা দৌৰি ঢলা ধপাৰি এই 2024 দুৰ্গা পূজাত দেৱীৰ আগমন আৰু গমন সুবিধাজনক নহয় তথাপিতো মা ভগৱতীয়ে সন্তানৰ নিচিনা এই জগতখনক তেওঁ পালন কৰক আমাক শক্তি সাহস ধৈৰ্য তেওঁ প্ৰদান কৰক আমি যাতে তেওঁক যুগে যুগে পূজা কৰিব পাৰো সেই ভক্তি আৰু সাহসটো আমালৈ দিয়ক কি ৰীতি নীতিত কৰিব লাগে সেইটোও তেওঁ আমাক আমাৰ বিবেকত দিয়ক আমি সেইমতে আগবাঢ়ি যাওঁ বহুত পূজা বাঢ়ি আছে গতিকে ভক্ত বাঢ়িছে ভক্তি বাঢ়িছে গতিকে সেই ভক্তিটো
আচলতে সততাৰ মাধ্যমত ভক্তি হওক, আধ্যাত্মিকতাৰ মাধ্যমত ভক্তি হওক, হাই কাজিয়াবিলাক নোহোৱা হওক, বন্ধুত্ব বৃদ্ধি হওক। আজি 10 জন 15 জন 20 জন 50 জন মানুহে লগ লাগি পূজা কৰিছে, সেই 10 জন 50 জনৰ পৰিয়ালবিলাক এটা হওক, একতা বৃদ্ধি হওক, হৈ পূজা হওক। সেই একতা নোহোৱাকে তাতে হাই বিশৃংখল হোৱাতকৈ সেনেকে পূজা নকৰাই ভাল। গতিকে পূজা চাৰিওফালে হওক, শ্ৰদ্ধা ভক্তিৰ জৰিয়তে হওক, আৰু ভগৱতীয়েও তেখেতসকলক সকলোকে সাহস দিয়ক, শক্তি দিয়ক। তেনেকে আমি আগবাঢ়ি যাই থাকো, মা ভগৱতীৰ আশীষ বিচাৰি। গতিকে আজি আমি শৰ্মা ডাঙৰীয়া দেৱৰ পৰা বহুখিনি কথা আমি শিকিলো, কাৰণ বহুত নজনা কথা আমি জানিব পাৰিলো। গতিকে আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত আপোনালোকে জনাব। গতিকে আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিলে, বহুত ভাল লাগিলে, আৰু আপুনি যে সময়কণ দিলে তাৰ কাৰণে বহুত বহুত আপোনালৈ ধন্যবাদ থাকিলে। গতিকে আজিলৈ মই ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছো।